আজি হৈছে 4 তাৰিখ আৰু নগাঁৱতো বাঘৰ আতংক চলি আছে আপোনালোকে জানে বাঘৰ আতংকৰ মাজতে একদম ডাঙৰ সাৰপ্ৰাইজ এটা পাই গলো ৰাতিপুৱা আমাৰ বাউণ্ডাৰীত বাঘ সোমাইছে আৰু আসতে সেইখিনি সময়ত মানে ৰাতিপুৱা এনেকুৱা এটা ভিৰভাৰ হৈ গ'ল মানুহ দুনো ঢেৰ আৰু সেইখিনি সময় ব্লগ কৰা নহ'ল আৰু মই সৰুকে ভিডিঅ' এটা ৰাখি থৈ দিছোঁ বাৰু বাঘৰ খোজবিলাকৰ সেইটো ইয়াতে মই দেখাই দিম কেনেকুৱা এটা ভয় লাগিছে ৰাতিপুৱা তাৰমানে কি হয় 8:20 মানত মোক ফোন কৰিছে বাইদেউ এগৰাকীয়ে যে ঢাকাইপট্টিত তুমি নাহিবা ঢাকাইপট্টি হৈ পেলাই যাওঁ যে স্কুল ঢাকাইপট্টিত তুমি নাহিবা সেইফালেদি নাহিবা বেলেগ ফালেদি আহা যদি আৰু পাৰিলে নালাগে স্কুল আহিবলৈ ঢাকাইপট্টিত বাঘ ওলাইছে সেই বুলি শুনি ভয়ত থাকিব নোৱাৰি পেলাই মই কি কৰিলোঁ এই চাওক খোজবিলাক এইবিলাক পৰি আছে ধৰিব পাৰিছে নাই নাজানো এইবিলাক বহুত আছে দেখাম বাৰু মই এইটো দি দিম লাষ্টত তাৰপিছতে ফোন কৰিছে ন মই ভয় লগাৰ লগে লগে মই মোৰ হাজবেণ্ডক চিঞৰ-বাখৰ লগাইছোঁ বোলো মই এনেকৈ ঢাকাইপট্টি হৈ যাওঁ আজি স্কুল নাযাওঁ বাঘ ওলাইছে এওঁ মানে তেতিয়াহে মই দেখিছোঁ যে আমিতো ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ তললৈ দেখিছোঁ গ্ৰাউণ্ড ফ্ল'ৰত দেখিছোঁ আৰু এওঁ মানে মানুহ আনি পেলাই চাইছে বাঘৰ খোজে হয় প্ৰথমতে কনফাৰ্মেশ্যনৰ কাৰণে কি হয় বাঘ খোজটো বেলেগ লাগিছে কুকুৰৰটো নহয় বাৰু কুকুৰৰ খোজটো আমি দেখে জানোৱেই আৰু কুকুৰ অহা যোৱা কৰিয়ে থাকে তাৰপিছতে ইণ্টাৰনেট খোজ ধৰিলে ইণ্টাৰনেট খোজ ধৰি পেলাই তেওঁলোকে চাই একদম লিঅ'পাৰ্ডৰ তেনেকুৱাই হয় মানে ফুটপ্ৰিণ্টটো তেনেকুৱা তেতিয়া মানে কনফাৰ্ম হ'লো আৰু মানে কোনফালে আহিছিল জানেনে দেখাই দিছোঁ ৰ'ব ৰাস্তাটো এইটো এফালেদিয়ে গৈছে এয়া এফালেদি গৈ তাৰপিছত সি প্ৰথম এইফালে আহিলে তাৰপিছত এয়া তাৰ খোজ সি সম্ভৱ এইফালে যাবলৈ চেষ্টা কৰিছিলে এইবিলাক বাঘৰে হয় খাটাং এতিয়া ঢাকাইপট্টিত আছে খবৰ আহিলে তাৰপৰা কি সম্ভৱ ঘূৰি গৈছে বা নহ'লে এইফালে পাৰ হৈ পেলাই গুচি গৈছে খোজ এইটো হয় এইফালে আছে নহয় সেইকেইটা স্পষ্ট দেখিছে বাঘৰ খোজ নহয় কি হয় হয়তো ৰাতি থাকি মেলি সি একদম পুৱতি নিশা ওলাই গৈছে আৰু পুৱতি নিশা ওলাই গৈ সি ঢাকাইপট্টিত ধৰা পৰিছে দেখিছে আমাৰ আচলতে এইফালেদি আহিলে বাঘটো ইয়াতো খোজ আছিল দেই এইবিলাক কি হ'ল যেতিয়া বহুত মানুহ আহিছিলে অহা যোৱা কৰোঁতে সেইকেইটা খোজ নাইকিয়া হৈ গ'ল তাৰপিছত সি এইফালেদি নামিছে আমাৰ মানে ফ্ৰণ্টত ৱাল নাই সেইফালেদি আহিছে আহি এইফালেদি সি নামি এইবিলাকদি তাৰ খোজ পোৱা গৈছে এইবিলাক চাওকচোন খোজবিলাক ইয়াৰ পৰা আৰম্ভ হৈছিলে এতিয়া একদম স্পষ্টকৈ এইকেইটা আছে চাওক এতিয়া এইটো টান মাটিয়ে হয় ইয়াততো কুকুৰৰ খোজটো ইমান দকৈ পৰি নাযায় এইটো বাঘৰ হয় এইবোৰ দেখিছেনে এইবোৰ আৰু আছে তেতিয়া মানে একদম ৰাতিপুৱাই যেতিয়া দেখিছোঁ তেতিয়া সম্পূৰ্ণ স্পষ্ট হৈ আছিলে এইবোৰ দেখিছেনে এইবোৰ তেতিয়া একদম সম্পূৰ্ণ স্পষ্ট হৈ আছিলে এইবিলাক এনেকৈ কৰি গৈ আছে সি গৈ এইবিলাক দেখিছেনে খোজ এনেকৈ কৰি এইটো এটা খোজে হয় এইটো এটা হয় এনেকৈ কৰি সি এইফালে আহিছে আহি আমাৰ এইফালে পিছফাল হয় পিছফালেদি এয়া দেখিছে এয়া খোজ তাৰ এতিয়া কুকুৰৰ খোজ ইমান দকৈ বহি নাযায় এয়া বাঘৰে হয় চাওক এইফালে এইবিলাক দেখিছে এইবিলাক এইফালে লেতেৰা ঠাই আৰু এয়া তাৰমানে বহুত মানুহ আহিলে অলপ আগতে বহুত মানুহ আহি গ'ল মানুহ হৈ গ'ল তাৰপাছতে মানে তেনেকুৱাতে ফোনবিলাকো নষ্ট আহি আছে হয় খবৰ ল'বলৈ আৰু তাৰ অলপ পাছতে শুনিছোঁ যে বাঘটো মানে ঢাকাইপট্টিত আছে বুলি যে শুনিছিলোঁ মই 8টামান বজাত তাৰপিছতে নিউজত গম পাইছোঁ পুৰা লাইভ দেখাই আছে আৰু ট্ৰেংকুলাইজ কৰি বাঘটো বাৰু এতিয়া উঠাই মেলি লৈ গ'ল আৰু নগাঁওবাসী অকণমান সকাহ পাইছে কিন্তু
তাতকৈ জমনি কথা কি জানেনে কালি মানে কালি নহয় অৱশ্যে মাজে মাজে পাতোৱেই তথাপিতো কালি স্পেচিয়েলি মই মোৰ মানে খুব ভাল ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব আৰু ভাল ফ্ৰেণ্ডে হয় এনেকৈ মানে আমি কথা পাতি আছিলোঁ যে বাঘটো আহিছে সি কিমান দিনৰ পৰা নগাঁৱত এনেকৈ ঘূৰি ফুৰিছে সিটো একো খাবলৈ পোৱা নাই ন ভালকৈ কিমান ভোকত আছে সি ইচ্ছা কৰিলে বহুত চিকাৰ কৰিব পাৰিলেহেঁতেন মানুহ গৰু কুকুৰ ছাগলী বহুত কিবা কিবি চিকাৰ কৰিব পাৰিলেহেঁতেন কিন্তু সি কৰা নাই সি মানে এতিয়া কি হৈছে কেৱল ৰাস্তা বিচাৰি ফুৰিছে তাৰ নিজৰ যাতে জেগাটো সি পাবগৈ পাৰে সেই ৰাস্তা বিচাৰি ফুৰিছে একো চিকাৰ কৰা নাই আৰু সেই ৰাস্তা বিচাৰি বিচাৰি আজি আমাৰ ঘৰত বাঘৰ পদাৰ্পণ কৰিলে আৰু বৰ বেছি দূৰ নহয় মানে আমাৰ ঘৰৰ পৰা ঢাকাপতি বৰ বেছি দূৰ নহয় এইফালে যাবলৈ ভালে চমুবাতে হয় আৰু লিঅ'পাৰ্ডৰ কাৰণেনো কি আৰু ন গতিকে অলপ সকাহ পালোঁ আৰু ভয়তো বহুত ভয় খালোঁ ৰাতি চবতকৈ জমনি কি জানেনে ৰাতি কিবা টোপনি অহা নাই কালি একদম টোপনি অহা নাই তাৰপিছত মোবাইল চাই চাই কটাইছোঁ আৰু সাৰে থকাৰ কাৰণে মানে বাহিৰলৈ আহিবলৈও লাগিছে আৰু কি হ'ল নাজানো ঠাণ্ডাতে মানে এলাহ লাগিছে বোলো নাযাওঁ যা বাহিৰত ইমান ঠাণ্ডা এনেকৈয়ে থাকিলোঁ তাৰপিছত বহুত কুকুৰে ভুকিছে সেই বাঘ যে আহিছিলে সেইকাৰণে চাগে ভুকিছিলে আৰু সিও মানে ভয়তে বাঘটো চাগে কেনি যাওঁ কৰি লাষ্টত সি মুঠতে এটাই এতিয়া আশা কৰিছোঁ সি নিজৰ জেগা পাওক বহুত ভয় খালে বাঘটোৱে বহুত ভয় খালে ৰাস্তা বিচাৰি নাপায় এনেকৈ ভটকি ফুৰিছে গোটেই চহৰৰ মাজত মানুহৰ অত্যাচাৰতে সিহঁতৰ এনেকুৱা অৱস্থা হৈছে হয়তো আৰু অলপ কেইবছৰমানৰ পিছত বাঘেই নহয় হাবি জংঘলত যিমান যি থাকে চব চাগে নামি আহি এনেকৈ চহৰৰ মাজত ঘূৰি ফুৰিব আৰু মানুহবিলাকে কি হ'ব লাহে লাহে মাৰি এনেকৈ নাইকিয়া কৰি দিব নাজানো আৰু ভৱিষ্যতটো কি হয় বহুত বেয়ালৈ গৈ আছে ভৱিষ্যতটো মুঠতে এতিয়া কালি মানে এটাই আশা কৰিছিলোঁ আমি কথাও পাতিছিলোঁ যে বাঘটোৱে যিহেতু একো খাবলৈ পোৱা নাই গতিকে তাক যদি কিবা এটা খাবলৈ দিবলৈ পাৰিলোঁ হয় আনকি আমি এনেকৈও কথা পাতিছিলোঁ যে গাড়ীত যাওঁ গৈ পেলাই দূৰবীন এটা লৈ যাওঁ এইবিলাক মানে কল্পনা টাইপৰ আৰু দেই দূৰবীন এটা লৈ যাওঁ দূৰবীন এটা লৈ গৈ যদি দেখিলোঁ নেদেখিলোঁ যদি মাংস অলপ লৈ যাওঁ মাংসৰ টোপোলা অলপ পেলাই থৈ আহিম সি অন্ততঃ খাবলৈ পাওক এনেকৈ বুলি মানে আমি কথাও পাতিছিলোঁ চিৰিয়াছলি পাতিছিলোঁ আকৌ দেই কিন্তু ভবা নাছিলোঁ যে দিনত পতা কথাখিনি ৰাতিলৈ এনেকুৱা হ'ব আৰু চবতকৈ মানে এতিয়া এটাই সকাহ পাইছোঁ যে মই ৰাতি উঠি নাহিলোঁ আৰু যদি মই ফাৰ্ষ্ট ফ্ল'ৰলৈ সি গৈছিলেও গম নাপাওঁ কাৰণ তাততো খোজটো পৰি নাযায় বাচিলোঁ আৰু দেই নিউ ইয়েৰ ছাৰপ্ৰাইজ নিউ ইয়েৰৰ আলহী এতিয়া ওলাইছোঁ স্কুল যাবলৈ বহুত দেৰি হৈ গ'ল উপায় নাই আৰু দেৰিকৈ হ'লেও স্কুল যাওঁ আৰু এইফালে চাদৰ ওপৰত উঠি মানে কি হয় এইফালে চাদৰ ওপৰলৈ সি গৈছিল যদিও গম নাপাওঁ আৰু এই আমাৰ লেট্ৰিন বাথৰুম বাহিৰতে হয় এতিয়ালৈকে বাহিৰতে হৈ আছে ৰাতি ভাগ্যে উঠি নাহিলোঁ বুলিহে ভাবকচোন মানে এটাই এতিয়া ভাল লাগিছে সুখ লাগিছে যে বাঘটোৱে এটলিষ্ট নিজৰ জেগাটো পাবগৈ নহ'লে চাওকচোন এতিয়া মোক যদি নি ডাঠ অৰণ্য এখন ডাঠ হাবি এখনৰ মাজত অকলে এৰি দিয়ে কি অৱস্থা হ'ব মোৰ না ৰাস্তা উলিয়াব পাৰিম না কিবা সন্মুখত ফল মূল বা কিবা দেখি থাকিলেওতো খাবলৈ নোৱাৰিম ন কেনেকুৱা এটা অৱস্থা হ'ব অকলে ডাঠ হাবিত এৰি দিলে সেই একে অৱস্থা বাঘটোৰ হৈ আছে আজি কিমান দিন ধৰি সি এনেকৈ ভটকি আছে মানে চহৰৰ মাজত অ'ত গৈছে ত'ত গৈছে একো এটা চিকাৰ কৰা নাই তেনেকৈ সি আছে হয়তো সি বহুতখিনি দুৰ্বলো হৈ গৈছে গতিকে সি যে এতিয়া নিজৰ জেগা পাবগৈ সেইটো পাই বহুত সুখ অনুভৱ কৰিছোঁ আৰু কিবা এটা ৰৈ গ'ল আৰু মনত যে আহিছিলে বাঘ আহাটো হয়ে ইয়াৰ পৰা ঢাকাপতি বৰ বেছি দূৰো নহয় ওচৰে বাট গতিকে এয়াই আছিল আৰু নিউ ইয়েৰ বুলি আমাৰ ঘৰত আলহী আৰু তাৰ সোমোৱাৰ ৰাস্তাটো কোনটো জানে এইটো এটা লিঅ'পাৰ্ড সোমাবৰ কাৰণে ইমান বেছি জেগা নালাগে ন এইবোৰ তাৰ খোজ পৰি আছে চব এইবোৰ তাৰ এইবোৰ যে খোজবোৰ পৰি আছে এইফালদি সি এনেকৈ কৰি উঠি গৈছে এইফালদি গৈছে সেয়াই আৰু এইবিলাক দেখিছেনে এইবিলাক বাঘৰ খোজে হয় এইবোৰ হয়তো এইফালদি কোনোবা এফালদি সোমাইছে কোনোবা এফালদি ওলাইছে বা কিবা এটা কৰিছে মুঠতে সেইখিনিতো খোজ আছে তাৰ সেয়া অইন দিনাৰ জনসমুদ্ৰ হৈ থকা ঢাকাপতি আজি দোকানবোৰ খুলিব আৰম্ভ কৰিছেহে 10টা বাজি গ'ল বাঘটো ধৰি মেলি লৈ গ'ল এয়া দেখিছে দোকানবোৰ বন্ধই আছে এতিয়াও চাগে বেলিলে খুলিবগৈ আৰু গতিকে এইটো জেগাতে আচলতে বাঘটো ট্ৰেংকুলাইজ কৰি পেলাই ধৰা হৈছিলে আৰু এতিয়া মই বহুত দেৰিকৈ হ'লেও স্কুললৈ যাবলৈ ওলাইছোঁ দোকান বজাৰ খোলাই নাই গতিকে এইটো আছিল আজিৰ ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে জনাব আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লগ পাম